MP অহাৰ কথা আছিল, আমিও শুনিছিলোঁ। আহি ইয়াতে দেখিলোঁ মানুহ বহুত আহিছে আৰু পুৱাৰ পৰা চাৰিওফালে আমি শুনিলোঁ। আমি বুলি মানে ময়ে শুনিলোঁ। মই এটা সময়ত ধৰক MP জন আমাৰ কংগ্ৰেছী MP। মই এটা সময়ত যুৱ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি মণ্ডল প্ৰেচিডেণ্টলৈকে কংগ্ৰেছ কৰিলোঁ। বৰ্তমান যিটো কণ্ডিশ্যন চলি আছে কংগ্ৰেছৰ ভিতৰ চৰাত, আপোনালোকে দেখাই পাইছে। ধৰক আজি এটা প্ৰগ্ৰাম দি পেলাই ইমান মানুহক আমি জাননী দিলোঁ, অথচ মোৰ ঘৰৰ সন্মুখত এটা ভগা আছিল 5 ফুট এৰিয়া। আপোনালোকে চাইছে, মই তাতে শিলগুটি পেলাই থৈ আহিলোঁ MP আহিব বুলি। নিজৰ পকেটৰ পইচা হ'লেও মই খৰচা কৰি আহিছোঁ। MP আহিব, এটা সময়ত নেতাৰ নিচিনা আছিলোঁ আমি, আমাৰ দায়িত্ব এটা আছে। কিন্তু দুৰ্ভাগ্য, আজি যিটো অৱস্থা দেখিলোঁ মানুহৰ, এইখিনিতে নহয়, ইয়াততো কেইটামান মানুহ আছে, গোটেই ৰাস্তাতে মই দেখিলোঁ MP আহিব MP আহিব। মোক সুধি থাকে, মই বোলো মোক কিয় সুধি থাকে? নহয়, আপোনালোকে কংগ্ৰেছী মানুহ হয়, কথাটো আমাকে সুধিব। তাৰপিছত মই পৰস্পৰ শুনিলোঁ যে নাহে বোলে। তথাপি মোৰ এটা কৰ্তব্য আছে, মই আহিলোঁ ইয়ালৈ। আহি পেলাই সেই অৱস্থাই চালোঁ, মানুহ বৰ্তমানলৈকে ইয়াতে গেডাৰিং হৈছে। সেইকাৰণে মই চবকে কৈছোঁ, আমাৰ ওপৰৰ যিখিনি নেতা আছে অলপ দায়িত্ব ল'ব লাগে। কোনো এটা প্ৰগ্ৰাম বনালে মানুহক হাৰাশাস্তি কৰিব নালাগে। এই যে আমাৰ এই ৰাস্তাটো, এই গৰাখহনীয়া যিটো, এই ৰাস্তাটোৰ শেষৰ ফালে গৰাখহনীয়া কাছাৰপেটি, ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে সেই আজি মোৰ 64 ইয়াৰ্ছ বয়স, তেতিয়াৰ পৰা মই শুনি আছোঁ ইয়াৰ স্থায়ী প্ৰটেকশ্যন এটা হ'ব লাগে, ৰাস্তাটো কমপ্লিট কৰিব লাগে। আজিলৈকে ধৰক ভাৰত স্বাধীন হ'ল 70 হয়তো এবভ হৈ গ'ল বছৰ। আজিলৈকে ইয়াৰ গৰাখহনীয়াৰ কোনো প্ৰতিৰোধ নহ'ল, আপোনাৰ এইটো ৰাস্তাৰো কোনো ষ্টেপ নল'লে। আমাক ক'বলৈ গ'লে এই অঞ্চলৰ মানুহখিনিক, বিশেষকৈ আমাৰ উত্তৰ সমষ্টিৰ মানুহখিনিক, আমবাৰী, কাছাৰপেটি, টিলাপাৰা, টপগাঁও, যিয়ে নকওক, মাহীয়ে ইয়াৰ চকুৰে চায়।